নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে 5550টা পদক লৈ NISৰ যি ন্যায়িক প্ৰক্ৰিয়া চলি আছে NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিবই নকৰে আৰু সেইটো খবৰ যিহেতু 8 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব তাৰ প্ৰাক মুহূৰ্তত যোৱাকালি যিটো হিয়াৰিং হৈ গৈছিল আৰু সেই হিয়াৰিঙৰ অৰ্ডাৰটো ইতিমধ্যে পাব্লিছ হৈছে আৰু এই অৰ্ডাৰ মতে কি কথা তাত উল্লেখ আছে সকলো কথা আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ স্পেচিয়েলি NISৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু আগন্তুক যি সেকেন্ড ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যনত আপোনালোকৰ ভূমিকা কি হ'ব আপোনালোকক কেনেকৈ ইনভাইট কৰিব ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে সেইখিনি কথা আলোচনা কৰিম এতিয়া কথাটো হ'ল 5550টা পদত NISক ইনক্লুড কৰিবই নকৰে আৰু ইতিমধ্যে যিহেতু ফাৰ্ষ্ট ফেজত NISক ইনক্লুড কৰা নাছিল আৰু তাৰপিছত যিহেতু NISৰ প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ ওচৰ চাপিছিল আৰু ন্যায়ালয়ৰ ওচৰ চপোৱাৰ পিছত সেকেন্ড যিটো ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আছিল সেই সেকেন্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনটো যিহেতু ষ্টে কৰা হৈছিল হাইকোৰ্টৰ ফালৰ পৰা আৰু তাৰপিছতে যোৱাকালি আকৌ এটা শুনানি হৈছিল আৰু এই শুনানি মতে NISৰ প্ৰাৰ্থীসকলক সেকেন্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ইনক্লুড কৰিব দিছে সেই কথাখিনি আমি যোৱাকালি ভিডিঅ'টো কৈছিলোঁ আৰু তাৰ সেই কথাখিনি ইতিমধ্যে আজি যিটো অৰ্ডাৰ ওলাইছে সেই অৰ্ডাৰটো খুব ধুনীয়াকৈ উল্লেখ কৰিছে যে যি সেকেন্ড ফেজৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ভেৰিফিকেশ্যন ষ্টাৰ্ট হোৱাৰ কথা আছিল 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে আৰু সেইটো ষ্টাৰ্ট হোৱা নাছিল কাৰণ হাইকোৰ্টৰ অৰ্ডাৰ মতে সেইটো ষ্টে কৰা হৈছিল শিক্ষা বিভাগে সেইটো ষ্টে কৰি থৈ দিছিল যেতিয়ালৈকে হাইকোৰ্টৰ এটা জাজমেণ্ট নাহে তেতিয়ালৈকে মানে কি সেকেন্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন পাব্লিছ নহয় বুলি নটিচ দিছিল আৰু যোৱাকালি যিটো হিয়াৰিং হৈছিল সেই হিয়াৰিঙত NISৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ আহিছিল আৰু সেই কথাখিনি আজি অৰ্ডাৰত আহিছে যিসকল প্ৰাৰ্থী অৰ্ডাৰটো চাব বিচাৰে আপোনালোকে ৱেবছাইটত গৈ ডাউনলোড কৰি চাব পাৰিব ইতিমধ্যে ছ'চিয়েল মিডিয়াত অৰ্ডাৰটো আহি পৰিছে গতিকে আপোনালোকে যিসকলে চাব বিচাৰে সেইসকল প্ৰাৰ্থী আপোনালোকে অৰ্ডাৰটো ধুনীয়াকৈ চাব পাৰিব এতিয়া অৰ্ডাৰ মতে NISৰ প্ৰাৰ্থীসকলক সেকেন্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন যেতিয়া শিক্ষা বিভাগে পাব্লিছ কৰিব তাত NISৰ প্ৰাৰ্থীসকলকো ইনক্লুড কৰিব দিছে গতিকে NISৰ কাৰণে এইটো ভাল খবৰ 1 তাৰিখৰ পৰা 11 এপ্ৰিলৰ ভিতৰত যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন পাব্লিছ কৰিব শিক্ষা বিভাগে তাত NISৰ প্ৰাৰ্থীসকলৰ কাৰণে নাম ইনক্লুড কৰিব লাগিব বুলি হাইকোৰ্টৰ অৰ্ডাৰ মতে তাত লিখা আছে আৰু এতিয়া কথাটো হ'ল NISৰ প্ৰাৰ্থীসকলে সাজু খবৰ হ'ল বা NISৰ প্ৰাৰ্থীসকলক বাদ দিও যিসকল প্ৰাৰ্থীৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱা নাই সেকেন্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ৰৈ আছিল সেইসকল প্ৰাৰ্থীও এতিয়া ডকুমেণ্টছখিনি আপোনালোকে সুন্দৰকৈ সাজু কৰি ৰাখিব যাতে আপোনালোকৰ নাম পাব্লিছ হোৱাৰ লগে লগে আপোনালোকে গুৱাহাটীলৈ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰে ইতিমধ্যে হয়তো বাকী কেণ্ডিডেটছবিলাকে ডকুমেণ্ট সাজু কৰাই আছিল কিন্তু যিহেতু NISৰ প্ৰাৰ্থীসকলৰ নাম ফাৰ্ষ্ট ফেজত ইনক্লুড কৰা নাছিল হয়তো সাজু নকৰিব পাৰে গতিকে যিসকলে সাজু কৰা নাছিল আপোনালোকে যিহেতু মাতিব কাক কেনেকৈ মাতে সেইটো এতিয়া ক'ব নোৱাৰি সকলোকে যিহেতু মাতা নাই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে গতিকে NISৰ সকলোকে নামাতিব পাৰে তথাপিতো সকলোৱে ডকুমেণ্টছখিনি সাজু কৰি ৰাখক যাতে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে সেকেন্ড ফেজৰ লিষ্ট পাব্লিছ হোৱাৰ লগে লগে আপোনালোকে যাব পাৰে নহ'লে আপোনালোক খৰধৰ লাগিব কাৰণ তৎক্ষণাত লিষ্টখন পাব্লিছ কৰিব শিক্ষা বিভাগে যিহেতু হাইকোৰ্টে নিৰ্দেশনা দিছে যে 1 পৰা 11 তাৰিখৰ ভিতৰত যি সেকেন্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন পাব্লিছৰ কাৰণে লিষ্ট পাব্লিছ কৰিব তাত NISক ইনক্লুড কৰিব দিছে কিন্তু NISৰ কাৰণে আপোনাৰ ফাইনেল হিয়াৰিং হ'ব অৰ্থাৎ ফাইনেল জাজমেণ্ট আহিব 8 তাৰিখে আৰু এই 8 তাৰিখত NISৰ প্ৰাৰ্থীসকলক ৰাখিব পাৰে নে নোৱাৰে বা 5550টা পদত NISে চাকৰি পাবনে নাপাৰে সেইটো নিৰ্ধাৰণ হ'ব ছিংগল বেঞ্চত হ'ব সেইটো গতিকে সেইদিনা এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'ব 8 তাৰিখে NISৰ প্ৰাৰ্থীসকলৰ কাৰণে তথাপিতো সেই 8 তাৰিখৰ আগত যদিহে সেকেন্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ হয় তাত NISৰ প্ৰাৰ্থীসকলৰ নাম নিশ্চয় থাকিব সেইকাৰণে NISৰ প্ৰাৰ্থীসকলে ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখিব যাতে আপোনালোকক মাতাৰ লগে লগে আপোনালোকে তাত যাব পাৰে কাৰণ দূৰণিবতীয়া যিখিনি কেণ্ডিডেটছ NISৰ আপোনালোকৰ হয়তো অসুবিধা হ'বৰ গতিকে আজিৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰক যে ডকুমেণ্টছখিনি জেৰক্স কৰি যিখিনি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিছিল LP UP বা যি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰি সকলো ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰি ৰেডি কৰি ৰাখিব যাতে আপোনালোকে তৎক্ষণাত আহিব পাৰে
গতিকে আপোনালোকক ইনফৰমেশ্যনটো দিলোঁ আৰু যিসকল প্ৰাৰ্থীয়ে অৰ্ডাৰটো পঢ়ি চাব বিচাৰে আপোনালোকে ৱেবছাইটত যাব বা যদি হোৱাটছআপ গ্ৰুপত আছে হয়তো ইতিমধ্যে গ্ৰুপবিলাকত গৈছেই অৰ্ডাৰটো গতিকে তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু তাত গৈ কিনে কথাখিনি সুন্দৰকৈ বুজি ল'ব পাৰিব গতিকে আপোনালোক ইনফৰমেশ্যনটো দিলোঁ যে যোৱাকালিৰ হিয়াৰিং অৰ্ডাৰটো ইতিমধ্যে পাব্লিছ হৈছে আৰু এই অৰ্ডাৰ মতে নিউজক ইনক্লুড কৰিব ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে গতিকে নিউজৰ প্ৰাৰ্থীসকলে ডকুমেণ্টছখিনি সাজু কৰক বা আদাৰ প্ৰাৰ্থীসকলে যদিহে সাজু কৰা নাথাকে সাজু কৰি ৰাখক হয়তো 2 দিনৰ ভিতৰতে লিষ্ট পাব্লিছ হ'ব আৰু লিষ্ট পাব্লিছ হোৱাৰ লগে লগে আপোনালোকে যাব লাগিব গতিকে এইখিনি ইনফৰমেশ্যন আপোনালোকক দিলোঁ ধন্যবাদ জয় অসম